নমস্কাৰ, মই ডিম্পী শৰ্মা। ইতিমধ্যে আপোনালোকক মই কৈ আহিছোঁ যে অনলাইন কাটিঙৰ ক্লাছ মই আৰম্ভ কৰিম। আপোনালোকে ইচ্ছা কৰিলে শিকিব পাৰে বা প্ৰচেছখিনি মই আপোনালোকক ইতিমধ্যে জনাই দিয়া নাই। গতিকে মই জনাবলৈ ওলাইছোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে যিসকলে অনলাইন কাটিঙৰ ক্লাছ কৰিব বিচাৰে ব্লাউজৰ। প্ৰথমতে মই ব্লাউজ কাটিংটোৱে আপোনালোকলৈ আগবঢ়াইছোঁ। ইতিমধ্যে 20 জনীয়া বেটছ এটা আৰম্ভ হৈছে, কিন্তু আগৰ পৰা তেওঁলোকে কৈ আছিল, সেইবাবে মই ইয়াতে নজনোৱাকৈয়ে আৰম্ভ কৰি দিলোঁ। যিহেতু এতিয়া গৰমৰ বন্ধ, ময়ো ঘৰতে আছোঁ। আৰু কিন্তু যিহেতু পেজৰ পৰাও বহুতে সুধি আছিলে বা শিকিব বিচাৰে, সেইবাবে মই গোটেইখিনি যিহেতু যা যোগাৰ নকৰাকৈ আৰম্ভণি কৰিব পৰা নাছিলোঁ বিষয়খিনি, এতিয়া সমস্তখিনি হৈছে আৰু আপোনালোকলৈও মই সেইবাবে ভিডিঅ'টো আগবঢ়াই দিছোঁ। চাব মোৰ কাটিং ক্লাছটো কেনেকুৱা ধৰণৰ হ'ব। আপোনালোকে এইটো নাভাবিব যে অনলাইন কৰিছোঁ গতিকে কিজানি মই শিকিব নোৱাৰিম বা নাজানিম, সেইটো কথা নহয়। আপোনালোকে সম্পূৰ্ণৰূপে ব্লাউজটো কাটি পেলাই চিলাব পৰালৈকে মই গাইড কৰিম আৰু মই এমাহে ক্লাছ কৰিম আৰু সেই এমাহতে আপোনালোকে ব্লাউজটো শিকিব পাৰিব। আমি যদি এনে শিকিব যাওঁ তেতিয়াহ'লে সৰু কাপোৰত কাটে বা তেনেকৈ সেইটো প্ৰচেছ মই নকৰোঁ, কাৰণ যেতিয়া মই নিজেও শিকিছিলোঁ বা পাৰিছিলোঁ, মোৰ নিজৰো সিমানখিনি মই বিচৰা নাছিলোঁ যে সৰুৰ পৰা শিকি কিবা কৰা, তেনেকুৱা অকণমান খেলি মেলি এটা থাকে। সেইবাবে মই ডাঙৰতে আপোনালোকক পেপাৰ কাটিঙত দেখুৱাম, লগতে ডাইৰেক্ট প্ৰতিটো চাইজৰ ওপৰত মই আপোনালোকক অৱগত কৰাম। সেইখিনি আপোনালোকে জ্ঞান পাব। আৰু লগতে এই যে এমাহ মই ব্লাউজ কাটিংটো আপোনালোকক শিকাম, তাত মই 5টা ডিজাইন আপোনালোকক শিকাম। 5টা ব্লাউজৰ ডিজাইন আপোনালোকে সম্পূৰ্ণৰূপে পাৰিব। আৰু চিম্পল যিটো ৰাউণ্ড সেইটোতো পাৰিবই, আৰু যিটো আমাৰ চাৰিকোণীয়া সেইটো আপোনালোকে পাৰিব। আৰু সেই 5টা বাকী যি 5টা ধৰি লওক কলাৰ থকা এটা, প্ৰিন্সেছ কাট এটা, লগতে খটি হাতৰ এটা, আৰু ধৰি লওক আপোনালোকৰ গল উঠাই এটা, বা আপোনাৰ এনেকুৱা ইয়াতে টোপ লগোৱা এটা ডিজাইন, তেনেকৈ মই 5টা ডিজাইন আপোনালোকক সম্পূৰ্ণৰূপে শিকাম। তাৰ উপৰিও যদি আপোনালোকৰ কাৰোবাৰ এটা ডিজাইন আপোনালোকে এক্সট্ৰাকৈ শিকিব বিচাৰে, সেইটো আপোনালোকে মোক জনাব পাৰে। তাৰ ওপৰতো মই এটা ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে সেই এমাহত যিহেতুকে আমি যদি অনলাইন ক্লাছ কৰিবলৈ যাওঁ, সপ্তাহত আপোনালোকৰ 2 দিন 3 দিন তেনেকৈ কৰাব বা ক'ৰবাত 4 দিন কৰাব, কিন্তু মোৰ তাত তেনেকুৱা নহ'ব। অনলাইন ক্লাছত আপোনালোকে ৰেগুলাৰ কৰিব পাৰিব, কাৰণ যিহেতুকে মোৰো তেনেকৈ সময় নাথাকে, জল্দি শেষ হোৱাটো মই বিচাৰোঁ। গতিকে আপোনালোকে 20টা ভিডিঅ' পাব, 20 বা 25টা ভিডিঅ' পাই যাব আপোনালোকে ৰেগুলাৰ এটা এটাকৈ পাব। গতিকে আৰু সেইখিনি আপোনালোকে প্ৰেক্টিচ কৰি পেলাই মোক দেখুৱাব লাগিব প্ৰত্যেকগৰাকীয়ে। যিকেইগৰাকীয়ে শিকিব বিচাৰে তেওঁলোকে প্ৰত্যেকগৰাকীয়ে দেখুৱাব লাগিব। প্ৰতিটো ভিডিঅ'ত কৈ যাম, কাৰণ যিহেতুকে যদি মই আপোনালোকক লাইভ আহি বা তেনেকুৱা প্ৰচেছত যদি শিকাওঁ বা গুগল মিটত শিকাওঁ, তেতিয়া কিছু প্ৰব্লেম পাব আপোনালোকে, কাৰণ নেটৰ প্ৰব্লেম কিবা কিবি। গতিকে মই সেইটো নকৰোঁ। মই আঁতিগুৰি মাৰি ভিডিঅ' বনাই পেলাই আপোনালোকক দেখুৱাম। যিটো গ্ৰুপ থাকিব, যিসকলে শিকিব বিচাৰে তেওঁলোকৰ বাবে এটা নিৰ্দিষ্ট গ্ৰুপ থাকিব। সেই গ্ৰুপটোত যিকেইগৰাকী শিকে তেওঁলোকহে থাকিব, আৰু তাত মই থাকিম। ভিডিঅ'সমূহ আপোনালোকক আগবঢ়াম। প্ৰত্যেকটো বস্তু বা প্ৰত্যেকটো বুজি নোপোৱা কথাৰ ওপৰত আমি আলোচনা আগবঢ়াম, আৰু আপোনালোকে মোক ফোন কৰিও সুধিব পাৰিব আপোনালোকৰ খোকোজাসমূহ। এইখিনি হৈছে প্ৰথম কথা। এতিয়া আহিছোঁ ফিজৰ কথাটো। চাওক, আপোনালোকে এনেকৈ নাভাবিব যে এমাহৰ নহয়, মই সেইখিনি আপোনালোকক 6 মাহো লগাই দিব পাৰিলোহেঁতেন। যিখিনি আপোনালোকক মই এমাহত শিকাম, বা আপোনালোকে 5টা ডিজাইন সম্পূৰ্ণৰূপে পাৰিব, নিজৰ ব্লাউজটো নিজে চিলাই পিন্ধাৰ লগতে আনকো আপোনালোকে চিলাই পেলাই দিব পাৰিব, বা আপোনালোকৰ আনৰো ব্লাউজ চিলাব পাৰিব। গতিকে সেইখিনিলৈকে আপোনালোকক মই গাইড কৰিম। গতিকে সেইটো আপোনালোকে নিশ্চিন্ত থাকক। মোৰ ফিজটো হ'ব 2000 টকা এগৰাকীৰ, 2000। গতিকে আপোনালোকে সেই 2000 টকাটো পে' কৰিলে আপোনালোকে ব্লাউজ কাটিংটো শিকিব পাৰিব সম্পূৰ্ণ ৰূপে, ঘৰতে বহিয়ে। যিসকলৰ বাচ্ছা থাকে বা কোনোবাই বাহিৰত গৈ বোৱাৰীয়ে শিকিব নোৱাৰে, সেইটো তেওঁলোকে পাৰিব নিশ্চিন্ত মনে ঘৰত বহি। আৰু এটা কথা, যিসকলে ধৰি লওক আৰু বেলেগ ডিজাইন বা তেনেকৈ কুৰ্তি বা ফ্ৰক সেইবোৰ পিছে পৰে, আনি থাকিম লাহে ধীৰে। প্ৰথমতে ব্লাউজটো আনিছোঁ, যিহেতু ব্লাউজটো আমাৰ সকলোকে লাগে বা প্ৰয়োজন হয় প্ৰথমতে।
আশা কৰোঁ আপোনালোকে বুজি পালে কথাখিনি। আৰু এই ভিডিঅ'টোৰ তলত মই হোৱাটছআপ গ্ৰুপৰ আপোনালোকক নাম্বাৰটো বা লিংকটো মই দি দিছোঁ, তাত আপোনালোকে জইন হ'ব। যিসকলে কৰিব বিচাৰে বিষয়বস্তুখিনি বুজি পেলাই আপোনালোকে জইন হ'ব। আৰু যিসকলে নকৰে বা তেনেকৈ অযথাভাৱে জইন নহ'লে ভাল পাম। কাৰণ যিহেতুকে এটা আমি উদ্দেশ্য লৈ পেলাই আগবাঢ়িছোঁ, সেইবাবে। আৰু যেতিয়াই 50জন সম্পূৰ্ণ হ'ব শিকিবলগীয়া মহিলা বা ছোৱালী, তেতিয়াই এইটো বেটছ আমি আৰম্ভ কৰি দিম। প্ৰথমতে মোৰ 20জনীয়া বেটছটো চলি আছে, সেইটো মই সম্পূৰ্ণ হোৱাৰ লগে লগে এইটো বেটছ আৰম্ভ কৰি দিম অহা সপ্তাহমানৰ পৰা। গতিকে আপোনালোকে জইন হৈ লওক। যিসকলে শিকিব বিচাৰে চিন্তা কৰিব নালাগে, খুব সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিম। ইতিমধ্যে মই যদিও অনলাইন ক্লাছ কৰা নাই, বহুতে ভিডিঅ' চাই পেলাই তেওঁলোকে নিজৰ ব্লাউজটো চিলাই পিন্ধিছে বা আনকো চিলাই দিছে, সেই কথা জনাইছে। সুখী অনুভৱ কৰিছোঁ। হয়তো তাতো কোনোবাখিনিত ভিডিঅ'ত কিবা এটা ৰৈ যাব পাৰে, কিন্তু যেতিয়া ক্লাছটো মই কৰিম, মোৰো এটা দায়িত্ব থাকিব যে আপোনালোকৰ পৰা পইচাটো লৈছোঁ, ভালকৈ মই শিকাব লাগিব বা বুজাব লাগিব। তেতিয়া হয়তো বেছি ভালকৈ আপোনালোকে বুজিব পাৰিব বা খোজাখিনি আপোনালোকে মোক কল কৰি বা মেছেজত ডাইৰেক্টলি সুধিব পাৰিব। এইটো কথা। আৰু মই পে'মেণ্টটো অনলাইন মোডতে ল'ম, গুগল পে'ত। কাৰণ যিহেতুকে আপোনালোকক লগ নাপাম, সেই হেতুকে। আশা কৰোঁ আপোনালোকে বুজি পাইছে। কথাখিনি মই অৱগত কৰাই দিলোঁ। এৰিছোঁ। ভালে থাকিব, হাঁহি থাকিব। আৰু যিসকলে অনলাইন ক্লাছ কৰিব বিচাৰে জইন কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। হয়তো বহুতে শিকিব বিচাৰে বা তেনেকৈ তেওঁলোকে পোৱা নাই এখন প্লেটফৰ্ম যাতে তেওঁলোকলৈকে ভিডিঅ'টো যায়। এৰিছোঁ।